এই মুহূৰ্তত খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। উচ্চতম ন্যায়ালয়ত অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ শুনানি চলি আছে আৰু উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে যে 1971 চনৰ 25 মাৰ্চলৈকে কিমান সংখ্যক বাংলাদেশী অসমত নাগৰিকত্ব প্ৰদান কৰা হ'ল তাৰ তথ্য লাগে উচ্চতম ন্যায়ালয়ক। আৰু অসমত যেনে ধৰণৰ অবৈধ প্ৰব্ৰজনকাৰী সেই অবৈধ প্ৰব্ৰজনকাৰী ৰোধ কৰিবৰ কাৰণে কেনে ধৰণৰ প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিছিল কেন্দ্ৰ চৰকাৰে তাৰো তথ্য বিচাৰিছে এতিয়া উচ্চতম ন্যায়ালয়ে। মোটৰ সবিশেষ খবৰ জনাই ল'ব বিচাৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতম ন্যায়ালয়ত ধাৰাবাহিকভাৱে সাংবিধানিক বিচাৰপীঠত ভিত্তিবৰ্ষৰ গোচৰৰ শুনানি হৈ আছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে 5জনীয়া সাংবিধানিক বিচাৰপীঠে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। সাংবিধানিক বিচাৰপীঠৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল কেন্দ্ৰ চৰকাৰকো সোধা হৈছে, ৰাজ্য চৰকাৰকো সোধা হৈছে আৰু বিশেষকৈ কেন্দ্ৰ চৰকাৰৰ ক্ষেত্ৰত সোধা হৈছে যে বাংলাদেশৰ লগত যিহেতু পশ্চিমবংগৰ সীমা অসমতকৈ বেছি, বাংলাদেশৰ সীমাৰ লগত দুখন ৰাজ্য আছে, অসমো আছে আৰু পশ্চিমবংগ আছে, কিন্তু পশ্চিমবংগৰ বেছি ভূভাগ বাংলাদেশৰ সৈতে তেওঁলোকে সীমা আছে আৰু অসমৰ ভূভাগ কম আছে। তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে অসমৰ বাবে কাট অফ ইয়েৰৰ এটা পৃথক তাৰিখ কিহৰ বাবে কৰা হ'ল বা বেলেগ দৃষ্টিৰে বেলেগ পৃথক ব্যৱস্থা অসমৰ বাবে কিয় কৰা হ'ল। দ্বিতীয় এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ে আজি উত্থাপন কৰিছে আৰু সেইটো হৈছে যে বাংলাদেশতকৈ বাংলাদেশৰ অনুপ্ৰৱেশ পশ্চিমবংগতকৈ অসমত বেছি হোৱাৰ কি তথ্য আছে। অৰ্থাৎ যে অনুপ্ৰৱেশ চলি আছে সেই অনুপ্ৰৱেশ বাংলাদেশৰ অনুপ্ৰৱেশ পশ্চিমবংগত কমকৈ হৈছে বা অসমত বেছিকৈ হৈছে, ইয়াৰ তথ্য আছে নে নাই, এইটো এটা দ্বিতীয় এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। তৃতীয়টো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰা হৈছে অসম চুক্তিৰ আধাৰত যি ফৰেনাৰ্ছ ট্ৰাইব্যুনেল অৰ্থাৎ বিদেশী ন্যায়াধিকৰণ প্ৰতিষ্ঠা কৰা হৈছিল, সেই বিদেশী ন্যায়াধিকৰণ অসমত বৰ্তমান কিমানখন কাৰ্যক্ৰম হৈ আছে, সেয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। আৰু তাৰ লগতে সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশে এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে, সেইটো হৈছে যে এই যি বিদেশী ন্যায়াধিকৰণ আছে, এই বিদেশী ন্যায়াধিকৰণত বৰ্তমান কিমান গোচৰ বিবেচনাধীন আছে, অৰ্থাৎ ট্ৰায়েলত কিমান গোচৰ আছে, সেই তথ্যখিনিও দেশৰ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে বিচাৰিছে। তাৰ লগতে এটা প্ৰশ্ন কৰা হৈছে যে 1966 চনৰ 1 জানুৱাৰী 1966ৰ 1 জানুৱাৰীৰ আগত যিসকল আহিছিল তেনে কিমান লোকক নাগৰিকত্ব দিয়া হৈছে। অৰ্থাৎ অসম চুক্তিৰ অনুসৰি 1966 কাট অফ ইয়েৰ কৰা হৈছিল আৰু 4 বছৰ ৰখা হৈছিল সেইসকলক, যাতে পিছত তেওঁলোকে 1971 চনৰ বাবে ৰখা হৈছিল 4টা বছৰ, কিন্তু কাট অফ ইয়েৰ যদি আপুনি চাই 1966 1 জানুৱাৰী কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ঘটনাক্ৰম এনেকুৱা হ'ল যে 1971 চনৰ 25 মাৰ্চ কাট অফ ইয়েৰ হৈ গ'ল। কিন্তু অসম চুক্তিৰ অনুসৰি যি 1966ৰ 1 জানুৱাৰীৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰা হৈছিল, সেই ক্ষেত্ৰত সোধা হৈছে যে তাৰ আগত যিসকল আহিলে তেওঁলোকক কিমান নাগৰিকত্ব প্ৰদান কৰা হ'ল তাৰ তথ্য বিচাৰিলে। তাৰ লগত আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছে যে 1 জানুৱাৰী 1966 চনৰ পৰা 1971ৰ ভিতৰত অহা কিমান লোকক নাগৰিকত্ব দিয়া হ'ল সেই প্ৰশ্ন কৰা হৈছে। আৰু তাৰ লগতে কৰা হৈছে যে 25 মাৰ্চ 1971 চনৰ পিছত কিমান অনুপ্ৰৱেশকাৰী আহিল, বাংলাদেশী অনুপ্ৰৱেশকাৰী 1971 চনৰ 25 মাৰ্চ যিটো কাট অফ ডেট আছিলে, সেই তাৰিখৰ পিছত কিমান আহিল সেই তথ্যও বিচাৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। তাৰ লগতে কৈছে যে যিসকল 1971 চনৰ 25 মাৰ্চৰ পিছত আহিলে তেওঁলোকক নিজৰ দেশলৈ উভতাই পঠিওৱাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল, এই প্ৰশ্নকেইটা সুধিছে। সৰ্বমুঠ যদি চাই কেইবাটাও প্ৰশ্ন আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে সুধিলে, তাৰ ভিতৰত এই 7টা প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ যে বাংলাদেশৰ সৈতে সীমা পশ্চিমবংগৰ বেছি কিন্তু অসমৰ কম, কিন্তু তেনে ক্ষেত্ৰত পশ্চিমবংগত 1951 ৰখা হ'ল, অসমত 1971 যিটো কৰা হ'ল সেইটোৰ আধাৰ কি, সেইটোৰ তথ্য কি, সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু যে বাংলাদেশী অনুপ্ৰৱেশ পশ্চিমবংগতকৈ অসমত বেছি হৈছে তাৰ কি তথ্য আছে, এই সকলো তথ্যখিনি বিচাৰিছে আৰু বিশেষকৈ বিদেশী ন্যায়াধিকৰণকে আদি কৰি এই গোটেইকেইটা প্ৰশ্ন অসম চুক্তিৰ
যিখিনি সন্নিৱিষ্ট আছিল সন্নিৱিষ্ট থকা সকলো বিষয়তে এই গুৰুত্বপূৰ্ণ উচ্চতম ন্যায়ালয়ে সুধিছে। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠ আজি 5জনীয়া সাংবিধানিক বিচাৰপীঠে বিগত 3 দিন ধৰি আছে শুনানি গ্ৰহণ কৰি আছে আৰু সাংবিধানিক বিচাৰপীঠে অহা মঙল আৰু বুধবাৰ পৰ্যন্ত এই শুনানি চলাই থাকিব আৰু এই বিষয়কেইটাই অত্যন্ত গুৰুত্বপূৰ্ণ স্থান অত্যন্ত গুৰুত্বপূৰ্ণ দিশ নিৰ্ণয় কৰাৰ দিশত গৈছে। কাৰণ এই গোচৰৰ মীমাংসা হোৱাৰ পাছতে অৰ্থাৎ সাংবিধানিক বিচাৰপীঠত ভিত্তিবৰ্ষৰ গোচৰটো মীমাংসা হোৱাৰ পাছতেই NRCৰ যি 2019 চনৰ 1 ছেপ্টেম্বৰত যি NRCৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হৈছিল য'ত 19 লাখৰ নাম নাছিলে সেই গোচৰটোৰ পৰৱৰ্তী শুনানি আৰম্ভ হ'ব। সেইবাবে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ দিশ যে উচ্চতম ন্যায়ালয়ে এই 71ৰ ভিত্তিবৰ্ষৰ সাংবিধানিক কি মৰ্যাদা আছে বা তেওঁৰ বৈধতাক লৈ যি গোচৰৰ শুনানি আছে কি ৰায় দিয়ে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। কিন্তু অহা মঙল আৰু বুধবাৰ পৰ্যন্ত এই শুনানি দেশৰ উচ্চতম ন্যায়ালয়ত চলি থাকিব। এতিয়া মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।